নমস্কাৰ শিক্ষামূলক বাৰ্তা চেনেলত আপোনালোক সকলোকে স্বাগতম। ষ্টেট পুলৰ যি ৯,৮৪০ জন ঠিকাভিত্তিক শিক্ষকক ইতিমধ্যে আমাৰ মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে যি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব বিচাৰিছে তাৰ এটা বিশেষ আপডেট লৈ আহিছোঁ। বাতৰি কাকত প্ৰকাশ পাইছে যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে চাকৰি নিয়মীয়াকৰণক আদৰণি ষ্টেট পুল শিক্ষক সন্থাৰ। হেডলাইনটোত আছে ষ্টেট পুলৰ ৯,৮৪০ ঠিকাভিত্তিক শিক্ষকক নিৰাপত্তা প্ৰদানৰ দাবী। আহক বাতৰিটো চাওঁ। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যৰ ষ্টেট পুলৰ শিক্ষকসকলে। ষ্টেট পুলৰ ৯,৮৪০ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ জীৱন জীৱিকাৰ দাবীৰে সৰব হৈ উঠিছে সদৌ অসম ষ্টেট পুল শিক্ষক সন্থা। নিয়মীয়াকৰণ প্ৰক্ৰিয়াত হেঙাৰ সৃষ্টিৰে আদালতৰ দ্বাৰস্থ হোৱা একাংশ ঠিকাভিত্তিক শিক্ষকৰ কৰ্মকাণ্ডত চৰম অসন্তুষ্টি ব্যক্ত কৰা ষ্টেট পুল শিক্ষক সন্থাই শীঘ্ৰে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেটে সৰ্বশিক্ষা আৰু ষ্টেট পুলৰ শিক্ষকসকলৰ চাকৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিয়মীয়া কৰাৰ কথা ঘোষণা কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে বিশেষ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ কেবিনেট আৰু শিক্ষামন্ত্ৰীৰ এই ঘোষণাৰ বিৰোধিতা কৰি আহিছে সৰ্বশিক্ষাৰ অধীনত টেট উত্তীৰ্ণ ঠিকাভিত্তিক প্ৰাথমিক শিক্ষকসকলে। বিনা চৰ্তে বেতন সুৰক্ষা সহ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আহিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। তাৎপৰ্যপূৰ্ণভাৱে একাংশ শিক্ষকে শিক্ষা বিভাগৰ নিয়মীয়াকৰণৰ বিকল্প পদ্ধতিৰ বিৰোধিতা কৰি আদালতৰ দ্বাৰস্থ হৈছিল। সেই বিকল্প ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ ষ্টেট পুলৰ ৯৯% শিক্ষকে প্ৰপত্ৰ পূৰণ কৰিছিল। ষ্টেট পুল শিক্ষক সন্থাৰ মতে ৯৯% শিক্ষকে স্বইচ্ছাই নিজৰ জীৱন জীৱিকাৰ নিৰাপত্তাৰ বাবে শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি বিকল্প ব্যৱস্থাত প্ৰপত্ৰ পূৰণ কৰি জমা দিছিল। কিন্তু একাংশ শিক্ষকে আদালতৰ দ্বাৰস্থ হোৱাৰ লগে লগে সেই প্ৰক্ৰিয়া স্থগিত হৈ পৰিল। এইবাৰ শিক্ষা বিভাগে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিছে। এই প্ৰক্ৰিয়াটো হেঙাৰ হিচাপে থিয় দি একাংশ শিক্ষক আদালতৰ দ্বাৰস্থ হৈছে। আজি এটা বিবৃতিত সন্থাৰ সভাপতি উদয় কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি মালিৰাম দলে আৰু সাধাৰণ সম্পাদক কল্পনা হালৈয়ে কয়, শেহতীয়াকৈ বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাতো একাংশ শিক্ষকে আদালতৰ দ্বাৰস্থ হোৱাৰ প্ৰস্তুতি চলাইছে বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছো। নিয়মীয়াকৰণৰ প্ৰসংগত যিসকলে প্ৰতিবাৰে হেঙাৰ সৃষ্টি কৰি আহিছে তেখেতসকলে যদি নিজে নিয়মীয়া হ'ব নিবিচাৰে নহওক, কিন্তু আমাৰ জীৱন জীৱিকাৰ নিৰাপত্তাৰ সিদ্ধান্ত তেওঁলোকৰ লোৱাৰ প্ৰয়োজন নাই। সন্থাই চৰকাৰৰ নিয়মীয়াকৰণৰ প্ৰচেষ্টাক আদৰণি জনাই কয়, আমি পুনৰবাৰ স্পষ্টভাৱে ঘোষণা কৰোঁ যে অসম চৰকাৰৰ নিয়মীয়াকৰণ প্ৰচেষ্টাক আমি সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাই আদৰণি জনাইছো। যিমান সোনকালে সম্ভৱ আমাৰ ষ্টেট পুল শিক্ষকসকলৰ নিয়মীয়াকৰণৰ আওতাত আমাক আনি আমাৰ তথা পৰিয়ালৰ জীৱন জীৱিকাৰ নিৰাপত্তা প্ৰদান কৰক। যিহেতু ইতিমধ্যে আমাৰ অসমৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে ষ্টেট পুলৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰা হ'ব পাৰে, সেইকাৰণে ইয়াৰ বিৰোধিতা কৰি লাভ নাই। সকলোৱে এই সিদ্ধান্তক আদৰণি জনাওক। আমাৰ ফালৰ পৰা এই সিদ্ধান্তক আদৰণি আছে। এনেধৰণৰ নতুন নতুন বা বাতৰি পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।